উত্তপ্ত খোৱাং ঘৰে ঘৰে বিলাইছে ধন বিজেপি কৰ্মীক গ্ৰেপ্তাৰ ভোট গ্ৰহণৰ পূৰ্বে উত্তপ্ত খোৱাং ঘৰে ঘৰে ধন বিলাবলৈ যোৱাৰ অভিযোগ বিজেপি কৰ্মীক গ্ৰেপ্তাৰ মৰাণত বিজেপিৰ দুই ফৈদৰ সংঘৰ্ষ নমস্কাৰ নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ প্ৰতিবেদনলৈ আপোনাক স্বাগত আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয় ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে ৰাজ্যজুৰি পুৱাৰে পৰা অসম বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে কিন্তু তাৰ পূৰ্বে অৰ্থাৎ বুধবাৰে নিশা ৰাজ্যৰ কেইবাটাও স্থানত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে তাৰ মাজতে ডিব্ৰুগড় জিলাৰ খোৱাং সমষ্টিতো নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মৰাণত বিজেপিৰ দুই ফৈদৰ মাজত মুকলি সংঘাতক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় খোৱাং আৰু টিংখাং সমষ্টিৰ সীমান্তৰ তিলৈ নগৰৰ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সংঘটিত হয় এই ঘটনা ডিব্ৰুগড় জিলা বিজেপিৰ উপসভাপতি দুলাল গগৈ ঘৰলৈ উভতি যোৱাৰ সময়তে খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ ভাতৃ তৈলক্য গগৈৰ নেতৃত্বত এটা দলে তেওঁক আগচি ধৰি অপদস্থ কৰাৰ অভিযোগ উঠিছে অভিযোগ অনুসৰি তৈলক্য গগৈৰ নেতৃত্বত অহা দলটোৱে বিভিন্ন গালিগালাজ কৰাতে ক্ষান্ত নাথাকি শাৰীৰিকভাৱেও অপদস্থ কৰে দুলাল গগৈ যাক লৈ ৰাজপথতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় এই খবৰ বিয়পি পৰাৰ পাছতে বিভিন্ন ঠাইৰ পৰা বিজেপি দলৰ নেতা কৰ্মী উপস্থিত হোৱাত পৰিস্থিতিৰ অধিক অৱনতি ঘটে পাছত আৰক্ষীৰ শীৰ্ষ বিষয়া আৰু স্থানীয় দণ্ডাধীশ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ইফালে পৰিস্থিতিৰ অধিক অৱনতি ঘটাত বিধায়ক চক্ৰধৰ গগৈ ভাতৃ তৈলক্য গগৈয়ে সেই স্থান ত্যাগ কৰে আনহাতে ঘটনাস্থলীত উপস্থিত হোৱা সংবাদ মাধ্যমৰ লোককো একাংশ বিজেপি কৰ্মী আৰু প্ৰশাসনৰ লোকে বাধা প্ৰদান কৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই ঘটনাৰ পাছতে খোৱাঙৰ হালধিবাৰী চেতিয়া গাঁৱত আন এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নিৰ্বাচনী বিধি উলংঘা কৰি ভোটাৰৰ ঘৰে ঘৰে গৈ ধন বিতৰণ কৰাৰ অভিযোগত হালধিবাৰী পঞ্চায়তৰ সভাপতি জিতুল বৰুৱা সহ 6 বিজেপি নেতা কৰ্মীক ৰাইজে আবদ্ধ কৰি ৰাখে ৰাইজৰ সহযোগত অসম জাতীয় পৰিষদৰ কৰ্মীসকলে বিজেপি নেতা কৰ্মী কেইজনক আৰক্ষীক গতাই দিয়ে অভিযোগ অনুসৰি 3খনকৈ বাহন লৈ উক্ত অঞ্চলটোৰ বিজেপি প্ৰাৰ্থীক ভোট দিবলৈ ভোটাৰৰ ঘৰে ঘৰে গৈ ধন বিতৰণ কৰিছিল বিজেপি নেতা কৰ্মীসকলে এই ঘটনা পোহৰলৈ অহাৰ পাছতে অঞ্চলটোত উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি হয় পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে বিজেপি কৰ্মীসকলক থানালৈ লৈ যায় ভোটদানৰ পূৰ্বে সংঘটিত এই ঘটনাই সমগ্ৰ খোৱাং সমষ্টিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ব্যুৰ ৰিপোৰ্ট নিউজ ওৱান নৰ্থ